উন্নতিৰ বতাহজাকে এতিয়াও ঢুকি নোপোৱা এখন ভিতৰুৱা গাঁও, য'ত সময় যেন থমকি ৰৈছে, কিন্তু মানুহবোৰৰ সপোনবোৰ যেন এতিয়াও জীয়াই আছে। এইখন গাঁৱৰে দুখন ঘৰ, এখনত আছে অভাৱৰ মাজতো স্বাৱলম্বী হোৱাৰ হেঁপাহ, আৰু আনখনত আছে দায়িত্বহীনতাৰ কৰুণ পৰিণতি। চৰকাৰী আঁচনিয়ে দুয়োখন ঘৰৰ দুৱাদলিত টোকৰ মাৰিছে ঠিকেই, কিন্তু কোনে সেয়া সুযোগ কেনেকৈ গ্ৰহণ কৰিছে সেয়াহে আচল কথা। তেন্তে আহকচোন আমি আগবাঢ়ি যাওঁ কাহিনীৰ মাজলৈ। ঐ ল'ৰা, তই গোহালিটো চাফা কৰি থবিচোন, মই কামলৈ যাওঁ, দেৰি হৈছে। হ'ব দেউতা, আপুনি যাওক, মই চাফা কৰি থ'ম। অ' মা, ভাতটো দে আকৌ, দেৰি হৈছে নহয় মোৰ। এই ৰহ দিছোঁ। মোৰো আজিকালি বৰ ভাগৰ লাগে অ'। এই গোটৰ 10,000 টকীয়া চেকখন পালেহে কিবা এটা কৰিব পাৰিম আৰু। হ'বচোন হ'ব, তই ইমান চিন্তা কৰি নাথাকিবি। এই মা, তই বৰ চিন্তা কৰি থাকোঁ, ময়ো বাবু আঁচনিখন পাম নহয়, তই ইমান চিন্তা কৰি নাথাকিবি। ঐ মেঘালী, সোনকালে আহ, দেৰিয়ে হ'বগৈ এতিয়া। অ' এই আহিলে। ৰচোন মই ভাতকেইটা বাঢ়ি দিওঁ, খাই যা। দাদা বাই বাই। অঁ যা, ভালকৈ যাবি দেই। অঁ ঐ গৈছোঁ। কালি দিয়া হোমৱৰ্কখিনি কৰিলি নাই? কৰিলোঁ, যাওঁ ব'ল, দেৰি হৈছে। সোনকালে আহিবি দেই। হেৰি নহয়, এই 10টা বজাত তোৰ গোটৰ মিটিং নাই জানো? অঁ, তই ভাল মনত পেলালি, মই পাহৰিছিলোৱে। যা, নহ'লে আকৌ দেৰি হ'ব তোৰ। হেৰি, ভিতৰত খৰি এডালো নাই, খৰি কেইডালমান কাটি দিয়কচোন, যাওক। এইজনী মই উঠিছে এতিয়া, কাৰোবাৰ ওপৰত কাম দিলেই আৰু। নিজে ফাইল লগে যা, মই নোৱাৰোঁ। মইনো কেনেকৈ কৰিম এই দেহাৰে? আইঅ' এনে মৰিবলৈ ওলাইছে, এই খৰিকেইডাল ফাইলে নমৰ, নিজে ফাইল লগে যা। হ'ব দিয়ক। ঐ তোৰ এই 10,000 টকাটো কি হ'ল? অৰুণোদয় পালি নাই? পইচাটো মোক সোনকালে উলিয়াই দিয়ে, দৰকাৰ হৈছে মোৰ। ৰ'ব, আপোনাৰ যে অকল সেই চৰকাৰী টকাকেইটাৰ ওপৰতে চকু। এবাৰহে পাম 10,000 টকাটো, তাকো চৰকাৰক কিবা কাম কৰি দেখাবই লাগিব। আৰু অৰুণোদয়টো সোমাইছেহে, ঘৰৰ বজাৰ সমাৰ কৰিবলৈ আছেই। কি কথা ক'বলৈ আহিছ? চালা মূৰেই খাবি, মূৰেই পিন্ধিবি, আৰু মোৰ মুখে মুখে উত্তৰ দিবি। এই 10,000 টকা সোনকালে উলিয়াই দে, মোক দৰকাৰ হৈছে। আপোনাৰচোন কৃষকৰ পইচাটো আছেই, সেইটোনো কি কৰিলে? তই কাৰ মুখে মুখে কথা ক'বলৈ আহিছ? মই সেই কৃষক পইচাটো ক'ত খৰচ কৰিলোঁ, তোক কি দৰকাৰ? আৰু তই মোৰ মুখে মুখে মাত মাতিবলৈ কোন? চালা লাচ্চা হ'ব বেটি, বহি থাক। এই লাচ্ছাবৰ বেটি, এইটো চা পইচা, মোৰ পৰা তই হাত সাৰিব নোৱাৰ। কি যে হ'ব এই ঘৰখন, একেবাৰে পইচাৰ সঠিক মূল বুজি নাপায়। এইবাৰ ছাগলী এজনী ল'ম ভাবিছিলোঁ, তাকো নহ'ল। মোৰ গা যিহে বেয়া, ছোৱালীজনীক পঢ়াব পাৰিলেই হ'ল আৰু।
ঐ ছোৱালী ছোৱালী বাহিৰলৈ আহ বাহিৰলৈ আহ চালা অ' মা দেউতাই আজি আকৌ মদ খাই আহিলে শান্তি নাই আৰু এই জীৱনত মোৰ পইচাবোৰ সেইকাৰণে নিছিলি চালা লাট চাহাবৰ বেটি টুকৰ চালা মোৰ তই মোৰ মুখে মুখে উত্তৰ দিয় এই চালা তই মোৰ মুখে মুখে উত্তৰ দিবলৈ আহিছ কিয় মাৰিছে চালা মোৰ জীৱনটো জীৱনটো মোৰেই খালি মোৰেই পিন্ধিলি এতিয়া মুখে মুখে উত্তৰ দিবলৈ আহিছ চালা পঢ়ি থাক হেৰি শুনিছেনে মই কথা এটা ভাবিছোঁ আপুনি বা কি কয় কি ভাবিছনো আপোনাৰ কৃষকৰ পইচাকেইটা আৰু মোৰ অৰুণোদয় পইচাকেইটা গোটাই যদি নিজৰো অলপ যোগ দি ফাৰ্ম এখন খোলোঁ কেনেকুৱা হ'ব অঁ তই ঠিকেই ভাবিছ ল'ৰাইও অলপ চাব পাৰিব তাতে মাটিও আছে গোটেই পাই লগ লাগি তহঁতি কি কথা পাতিছ মোকো কচোন মা দেউতাহঁতে ফাৰ্ম এখন খোলা কথা ভাবিছে ভাল হ'ব ময়ো এই বাবু আঁচনিৰ পইচা কেইটামান পালোঁ ফাৰ্মখনতে দিব পাৰিম কামত আহিব ব'ল ব'ল এতিয়া আমি হাতে কামে লগাৰহে কথা আৰু ব'ল ব'ল বলক শুনক ৰাইজ কালিলৈ মাননীয় বিধায়ক মহোদয় আহিব সেই উপলক্ষে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল অ' বাইদেউ কালিলৈ গাঁৱৰ মূৰলৈ মাননীয় বিধায়ক মহোদয় আহিব নহয় পাকটো মাৰিব শুনক ৰাইজ নমস্কাৰ এতিয়া আমাৰ মাজত উপস্থিত হৈছে এই মাননীয় বিধায়ক মহোদয় তেখেতক সম্বৰ্ধনা জনাব আমাৰ গাঁৱৰে তৰালী বৰুৱাই এতিয়া বিধায়ক মহোদয়ক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল নমস্কাৰ ৰাইজ আপোনালোক সকলোৰে ভাল আপোনালোকৰ সুবিধাৰ্থে অসম চৰকাৰে যিহেতু বিভিন্ন আঁচনি সেৱা আদি যোগান ধৰিছে আপোনালোকে এই আঁচনিসমূহ উপভোগ কৰি আছে যদিহে এই আঁচনিসমূহৰ পৰা কোনোবা বঞ্চিত হৈ আছে তেন্তে আমাৰ ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিব আপোনালোকৰ বিভিন্ন সমস্যাসমূহ দূৰ কৰিবলৈ মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এই ঐতিহাসিক পুখুৰীটোৰ চাৰিওকাষ উন্নত কৰাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ ৰাইজ যিহেতু বৰ্তমান আমাৰ মাননীয় বিধায়ক মহোদয়ে যথেষ্ট সংখ্যক গুৰুত্বপূৰ্ণ বক্তব্য আমাৰ মাজত দাঙি ধৰিছে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে বৰ্তমান সময়ত যথেষ্ট সংখ্যক মানুহে আঁচনিমুখী হৈ পৰিছে যাৰ জৰিয়তে বহুত সংখ্যক মানুহ বৰ্তমান সময়ত পিছ পৰি গৈছে শ্ৰম নকৰিলে জানো দেশৰ GDP বৃদ্ধি পাব GDPৰ বৃদ্ধি হাৰ যদি 0% হয় তেন্তে অৰ্থনীতিৰ ভেটি কুঙা হৈ পৰিব গতিকে সকলোৱে এই কথালৈ গুৰুত্ব ৰাখি নিজৰ কামসমূহ সম্পাদন কৰি যোৱাটো প্ৰয়োজনীয় এতিয়া আপোনালোক সকলো ঘৰে ঘৰে যাব পাৰে আজি ইমানতে সভা ভংগ কৰা হৈছে
অ' মা শুনিলা নহয় কালি মেম্বাৰ ছাৰে কি ক'লে আঁচনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে এৰা আপাই দেখিছই নহয় দেউতাৰাই পইচাবোৰ কেনেকৈ ব্যৱহাৰ কৰি আছে তহঁত মাক জীয়েক মোকেই বেয়া দেখোন গোটেই জীৱনটো মোৰ টকাৰে খালি এতিয়া পইচা কেইটা পোৱাৰ লগে লগে বৰ কথা চালা দেউতাক বুজাই লাভ নাই আৰু বুইছা মা এৰা পাই আমাৰ ঘৰখন যে একোফালে একো নাই কি যে হ'ব এনেকে মোৰ ভাবিলেই ভয় লাগিব ধৰিছে মাজনী 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 কেনেকে হ'লে মোক মাফ কৰি দিবি মোক মোক মাফ কৰি দিবি মোক তহঁতক মই কেতিয়াও বুকত ৰাখিব নোৱাৰিলো মাফ কৰি দিবি মাফ কৰি দিবি জীৱন সলনি কৰে আমাৰ কৰ্মই আমাৰ চিন্তাই এখন সমাজত ৰঞ্জিতৰ দৰে সাৱধানী মানুহৰো প্ৰয়োজন আছে আৰু ভূপেনৰ দৰে চৰিত্ৰ দি থৈ যোৱা শিক্ষাৰো প্ৰয়োজন আছে মনত ৰাখিব চৰকাৰী সাহায্য আপোনাক আগুৱাই নিবলৈ দিয়া এটা লাখুটিহে কিন্তু খোজটো আপুনি নিজেই দিব লাগিব নহ'লে হয়তো বহুতো ৰূপালী এনেদৰেই আধাতে হেৰাই যাব লাগিব